আপুনি যদি বহুত ধৰণৰ জিকে বুকছ কিনিছে, বহুত ধৰণৰ MCQ বুকছ আপুনি কিনিছে, যদি আপুনি EBU কিনিছে বা আপুনি কোনোবা কোচিং চেণ্টাৰত এনৰোলমেণ্ট হৈ আছে, JEE গুৱাহাটী যি হাইকোৰ্টৰ যিটো এক্সাম আছে 1 ফেব্ৰুৱাৰীত, আমাৰ হাতত 2 মাহ আছে, সেই এক্সামটোৰ কাৰণে যদি আপুনি প্ৰিপেৰেশ্যন চলাই আছে, তেতিয়াহ'লে মেবি এনেকুৱা হ'ব পাৰে যে আপুনি এনেকুৱা এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, যিটো এক্সাম বৰ্তমান এক্সিষ্ট নকৰে বা যিটো এক্সাম যিখিনি আপুনি পঢ়িছে, সেইখিনি বৰ্তমানৰ যিটো আপোনালোকৰ আহিবলগীয়া এক্সাম আছে তাৰ লগত কোনো লিংক নাথাকিবও পাৰে। তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি ৰাইট ৱেত যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি থকা নাই, তেতিয়াহ'লে নিশ্চয় আপোনালোকে বৰ ভাল দিশ এটাত আপোনালোকে নিশ্চয় গৈ থকা নাই। তো আহক আজি আমি ডিছকাছ কৰিম, যিহেতু মই অলৰেডি 3খন কুৱেশ্যন পেপাৰ মই এনালাইচিছ কৰিছোঁ, যিখন আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ 3টা ইয়েৰত হৈছিলে, 2014, 2018 এণ্ড 2023। এই গোটেই 3খন কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি আজি কি পালোঁ আৰু সেইখনৰ ওপৰত আমি মেইনলি এই 2 মাহত কি বস্তুত ফ'কাছ কৰিম তাৰ ওপৰত আজি আমি ডিছকাছ কৰিম।